Hello friends, welcome. Swagatam janaisu. Let's learn with Kaushik Unmilan YouTube channel tuloi. Mukhyamantri ji udyomita asoni he asonir joriote 10000 toka paboloi hole itimodhye apnaloke form jama dise. Nijor nijor blockot ba khondo porjayat apnaloke ki kora hoise nijor form homu jama dise. Kintu form homu jama dile scrutiny korile korar pasoto সকলো সফলতা হোৱা পাছতো আপোনাৰ পইচাটো নখুমাব পাৰে যদি এটা কাম নকৰে তেতিয়াহলে আপোনাৰ পইচা নখুমায় আপোনালোকে এটা বিষয় ভালদৰে জানে হেতু হৈছে ডিবিটি ট্ৰানজাকচন ডিবিটি মিন্স ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰানজাকচন অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক যি চৰকাৰে নহওক কিয় বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি সুবিধা লাভ কৰিবলৈ হলে আপোনাৰ একাউণ্টটো ডিবিটি ট্ৰানজাকচনৰ বাবে সক্ৰিয় হৈ থাকিব লাগিব এটা ডিবিটি ট্ৰানজাকচনৰ জৰিয়তে সক্ৰিয় হৈ থাকিবলৈ নাথাকে কেনেকৈ জানিব এতিয়া আহো মেইন পইণ্টলৈ ডিবিটি ট্ৰানজাকচন কৰিবৰ বাবে আপোনাৰ একাউণ্টৰ লগত আধাৰ সংলগ্ন হৈ থাকিব লাগিব আধাৰ যেতিয়া সংলগ্ন হৈ থাকে তেতিয়া আপোনাৰ আধাৰ নম্বৰৰ এগেইনষ্টত যিটো একাউণ্ট থাকে সেই একাউণ্টটোত আপোনাৰ কি হয় ডাইৰেক্ট ট্ৰানজাকচন হয় পইচাটো হেতুকে কোৱা হয় ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰানজাকচন আগতে কি হয় আগৰ সময়ছোৱাত ষ্টেটে ৰাজ্য চৰকাৰে জিলালে দিয়ে জিলাই ব্লকলে দিয়ে আৰু ব্লকে বিভিন্ন তৃণমূল পৰ্যায়ত দিওতে বিভিন্ন ধৰণৰ দুৰ্নীতি আশ্ৰয় লয় সেইবাবে ভাৰত চৰকাৰে 2013 চনৰ জানুৱাৰী মাহৰ পৰা যাতে প্ৰতিজন লাভাৰ্থীয়ে সুবিধাখিনি ডাইৰেক্ট ট্ৰান্সফাৰৰ জৰিয়তে লাভ কৰিব পাৰে 2013 চনৰ জানুৱাৰী মাহৰ পৰা ডিবিটি ট্ৰানজাকচনৰ যি প্ৰক্ৰিয়া সেই শুভাৰম্ভণি কৰে আৰু তেতিয়াৰ পৰা যিমান সংখ্যক চেণ্ট্ৰেলৰ স্কিম আছে যেনে ধৰি ললো পিএম কিষাণ এনএছপি স্কলাৰশ্বিপ ঠিক তেনে অসম চৰকাৰেও ভাৰত চৰকাৰৰ সমান্তৰালভাৱে এই ডিবিটি ট্ৰানজাকচনৰ জৰিয়তে লাভাৰ্থীলৈ সুবিধাসমূহ পঠিওৱাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে এতিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছত এতিয়া যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আহিলে এতিয়াও সেই একে প্ৰক্ৰিয়াৰ জৰিয়তে আপোনাৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব যদিহে আপোনাৰ একাউণ্টটো আধাৰ লিংক হৈ থাকে বহু সময়ত বিভিন্ন ধৰণৰ বেংকত যেতিয়া আধাৰ লিংক কৰিবলৈ যায় আমাৰ বহুতো কি হয় আপোনাৰ অসুবিধাত পৰে বহুত মানুহ অসুবিধাত পৰা দেখা যায় তেওঁলোকে কয় যে আমাৰ সময় নাই লিংক নাই সাৰ্ভাৰ ফেইল আৰু ঠিক তেনেদৰে বিভিন্ন সময়ত বেংকত গলে আপোনাক কি কৰা হয় ভুৱা দিয়া হয় আভুৱা ভৰা হয় যে অলৰেডি আপোনাৰ ট্ৰানজাকচনৰ কাৰণে ডিবিটি ট্ৰানজাকচনৰ কাৰণে আধাৰ লিংক হৈ আছে বুলিও কৈ দিয়ে এনেকুৱা ধৰণৰ যাতে প্ৰক্ৰিয়াবোৰৰ পৰা আপুনি হাত খাৰি থাকিব পাৰে আৰু সঁচা অৰ্থত আপোনাৰ একাউণ্টটো যিটো ডিবিটি ট্ৰানজাকচনৰ বাবে সক্ৰিয় হৈ আছে নে নাই এই ভিডিওটোৰ জৰিয়তে আপুনি গম পাব আহক আৰু এটা কথা কওঁ কেৱল মহিলা উদ্যমিতা আঁচনিয়ে নহয় পিএম কিষাণ জন ধন যোজনা হওক বিভিন্ন ধৰণৰ আপোনাৰ সমৰ্থ পৰ্টেলৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া হওক বা এনএছপি হওক সকলোতে কিন্তু এটো আপুনি চাব পাৰে প্ৰতিজন লোকৰ বাবে খুবেই ইম্পৰ্টেন্ট বস্তু প্ৰথমতে আপুনি আপোনাৰ গুগল ক্ৰম বা যিকোনো এটা ব্ৰাউজাৰত আপুনি টাইপ কৰিব লাগিব www.npci.org.in আৰু এই ওয়েবসাইটটো ক্লিক কৰি দিয়াৰ লগে লগে এটা অপচন আহিব দেখিছে কনজিউমাৰ সেই কনজিউমাৰ অপচনটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে তাৰ তলত কিছুমান অপচন আহি পৰিব আৰু তাৰ একেবাৰে সোঁহাতলৈ থকা যিটো অপচন ভাৰত আধাৰ সিডিং এনেবলাৰ দেখিছেনে বেস বুলি যিটো অপচন দেখিছে সেই অপচনটোত ক্লিক কৰিব লাগিব আৰু সেই অপচনটোত ক্লিক কৰাৰ লগে লগেই আপোনাৰ সন্মুখত এখন স্ক্ৰিন আহি পৰিব য'ত আপুনি আধাৰ নম্বৰ ভৰাব লাগিব নিজৰ আধাৰ নম্বৰটো দিব লাগিব আৰু সেই আধাৰ নম্বৰটো দিয়াৰ তলত যেটো ভেৰিফিকেশন ক্যাপচা আছে সেই ক্যাপচাটো ফিল কৰি পেলাই আপুনি চেক ষ্টেটাস অপচনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত সংলগ্ন থকা যেটো মোবাইল নম্বৰ তাত এটা ওটিপি যাব সেই ওটিপিটো আপুনি চাই পেলাই ইয়াত ফিল আপ কৰি দিব লাগিব ফিল আপ কৰাৰ পিছত সাবমিট যেটো অপচন দেখিছে সাবমিট বাটনটো তাত ক্লিক কৰি দিব আৰু তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আহি পৰিব নিজৰ আধাৰ নম্বৰ ম্যাপিং ষ্টেটাস আহি পৰিছে এনেবল ফৰ ডিবিটি মানে ডিবিটি কাৰণে এনেবল হৈ আছে ঠিকে আছে আৰু বেংক নেমটো তলত ওলাই গৈছে দেখিছে মই যেটো একাউণ্ট চেক কৰিছো তাত ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকছ লিংক হৈ আছে আধাৰৰ লগত এনেদৰে আপোনাৰ আহি পৰিব আৰু যদি বেংক নেম নাথাকে তেতিয়াহলে আপুনি কিন্তু বেংকত গৈ আধাৰ লিংক কৰি ল'ব লাগিব যদিহে ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব Thank you and keep watching. Let's learn with Kaushik Unmilan.